নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই প্ৰাঞ্জল আৰু তোমালোক আটাইকে এই কক্ষালৈ স্বাগতম ছাত্ৰ ছাত্ৰীসকল আজি আমি উপস্থিত হৈছো এই অধ্যায়ৰ অংক নং 16 ইয়াত আমাক 3 নং প্ৰশ্নটোত কি দিয়া আছে চোৱাচোন 3 নং প্ৰশ্নটোত দিছে যে 1 আৰু 1 ৰ ভিতৰৰ 8 আৰু 12ৰ প্ৰতিটোৰ গুণিতকবোৰ লিখা মানে আমি 8ৰ গুণিতকবোৰ লিখি লম প্ৰথমতে 8ৰ গুণিতক সমূহ 8ৰ ভাগটো মনত পেলো 8 8 গুণ 8 8 গুণ 16 8 3 গুণ 24 8 4 গুণ 32 8 5 গুণ 40 8 6 গুণ 48 8 7 গুণ 56 8 8 গুণ 64 8 9 গুণ 72 8 10 গুণ 80 তাৰ পিছত 8 11 গুণ 88 12 গুণ 96 আৰু 96 পিছৰ যিবোৰ গুণিতক আছিল সেইবোৰ একতকৈ ডাঙৰ হৈ যাব গতিকে আমি 96 1ৰ পৰা 1ৰ মাজৰ আকৌ তেনেকৈ আমি 12ৰ গুণিতকবোৰ লিখিম 12ৰ সমূহ 12 1 গুণ 12 12 2 গুণ 24 12 3 গুণ 36 12 4 গুণ 48 12 4 গুণ 48 12 5 গুণ 60 12 6 গুণ 72 12 7 গুণ 84 12 8 গুণ 96 এটা চোৱা ইয়াত আমাক কৈছে গুণিতকবোৰৰ পৰা 8 আৰু 12ৰ সাধাৰণ গুণিতকবোৰ উলিওৱা এতিয়া আমি লিখিম যে 8 আৰু 12ৰ সাধাৰণ গুণিতকসমূহ 8 আৰু 12ৰ সাধাৰণ গুণিতকসমূহ 24 48 72 আৰু কি লিখিম 96 এটা আমাক উলিয়াব দিছিলে কি লহাগু এটাকে লহাগু কি হ'ব আটাইতকৈ লঘিষ্ঠ কোনটো লঘিষ্ঠ মানে আটাইতকৈ সৰু কোনটো আছিল সাধাৰণ গুণিতক 24 গতিকে লহাগু আমি লিখিম আহা তেন্তে ছাত্ৰ ছাত্ৰীসকল তাৰ পিছৰ প্ৰশ্নলৈ তাৰ পিছৰ প্ৰশ্নটোত দিয়া আছে ছুটিহৰণ পদ্ধতিৰে লহাগু নিৰ্ণয় কৰা ছুটিহৰণ পদ্ধতিৰে আমি কি কৰিব লাগে লহাগু নিৰ্ণয় কৰিব লাগে 2 ৰে যদি কৰো 2 6 গুণ 12 2 8 গুণ 16 2 9 গুণ 18 আকৌ ইয়াতে যদি কৰা 3 ৰে 3 2 গুণ 6 ইয়াতে 8 থাকিব আৰু 3 3 গুণ 9 ইয়াতে 2 ৰে যদি কৰা 2 ৰে 2 1 গুণ 2 2 4 গুণ 8 আৰু এইটো 3 লিখিব এটাকে লহাগু আটাইকেইটা সংখ্যা পূৰণ কৰি দিয়া 2 পূৰণ 3 পূৰণ 2 পূৰণ 1 পূৰণ 4 পূৰণ 3 কিমান পাম বাৰু 2 3 গুণ 6 6 2 গুণ 12 12 4 গুণ 48 48 3 গুণ 48 3 গুণ কিমান হয় 48 3 গুণ 3 8 গুণ 24 4 8 গুণ 2 3 4 গুণ 12 12 2 14 144 144 বা এনেকে 4 3 গুণ 12 আৰু ইপিনেও 12 12 12 গুণ 144 তো ইয়াৰ লসাগু কিমান পালো আমি 144 তাৰ পিছৰ প্ৰশ্নটো হা ছুটিহৰণ পদ্ধতিৰে ইয়াতেও আমাক কৰিব দিছে 20 25 আৰু 30ৰ লসাগু 5ৰে যদি কেনসেল কৰো চোৱাচোন 5ৰে 5 4 গুণ 20 5 5 গুণ 25 5 6 গুণ 30 2 ৰে আৰু এবাৰ দিয়ে 2 2 গুণ 4 2 এটো 5 ৰে থাকিব আৰু 2 3 গুণ 6 এতিয়া লসাগু কিমান হ'ব এই আটাইবোৰৰ পূৰণফল হ'ব এই সংখ্যাকেইটা লিখিলে লিখি দিব পাৰা 5 পূৰণ 2 পূৰণ 2 পূৰণ 5 পূৰণ 3 5 2 গুণ 10 2 5 গুণ 10 আৰু তাৰ লগত 3 পূৰণ কৰিলে 3 পাই যাবা ইয়াৰ উত্তৰ হৈ গ'ল 3 তাৰ পিছৰ প্ৰশ্নটো আহা তাৰ পিছৰ প্ৰশ্নটোত কি দিয়া আছে চোৱা এইবাৰ দিছে 24 40 আৰু 64 24 40 আৰু 64 এইকেইটাৰ যদি তুমি লসাগু নিৰ্ণয় কৰা প্ৰথমতে তুমি কি কৰিব লাগিব 2 ৰে কৰা 2 ৰে 12
20 আৰু 32 দুইৰে যদি কৰা 2 6 গুণ 12 2 10 গুণ 20 আৰু 2 16 গুণ 32 দুইৰে যদি কৰা 2 3 গুণ 6 2 5 গুণ 10 2 8 গুণ 16 এতিয়া আৰু বেলেগ সংখ্যাৰে নাযায় এতেকে লসাগু কিমান হ'ব 2 into 2 into 2 into 3 into 5 into 8 8 5 গুণ কিমান হৈ গ'ল 40 40 3 গুণ 120 আৰু ইপিনে 2 গুণ 4 4 গুণ 8 12 গুণ 96 আৰু এটা শূন্য 960 হৈ যাব ইয়াৰ উত্তৰ কিমান হৈ গ'ল 960 হৈ গ'ল তো এনেধৰণে আমি লসাগুবোৰ নিৰ্ণয় কৰিব পাৰো তাৰ পিছৰ প্ৰশ্নটোত চোৱা তাৰ পিছৰ প্ৰশ্নটো দিছে যে দুটা সংখ্যাৰ লসাগু আৰু গসাগুৰ পূৰণফল 720 এটা সংখ্যা 30 আমি জানো আমি ইয়াৰ উত্তৰটো কি কৰিম আমি জানো লসাগু পূৰণ গসাগু মান সংখ্যা দুটাৰ পূৰণফল ইয়াতে লসাগু কিমান আছিলে লসাগু আৰু গসাগুৰ পূৰণফলটো কৈ দিছে এটো কিমান আছিল 720 এটা সংখ্যা কিমান কৈছিলে 30 ধৰা হল আনটো সংখ্যা 30 পূৰণ সাপোজ আমি ধৰি ললো m আনটো সংখ্যা এতিয়া m ৰ মান পাবলৈ আমি কি কৰিম 720 ক 30 ৰে হৰণ কৰি দিম 9 3 3 2 গুণ 6 ইপিনে হৈ গ'ল 3 4 গুণ 12 মানে কিমান হৈ গ'ল 24 হৈ গ'ল এইটো উত্তৰ এটা আনটো সংখ্যা 24 এইটো হৈ গ'ল উত্তৰ আহা তেন্তে ছাত্ৰ-ছাত্ৰীসকল তাৰ পিছৰ প্ৰশ্নলৈ যাও তাৰ পিছৰ প্ৰশ্নটো দিয়া আছে ইয়াত আমাক কি দিছে 18 24 আৰু 32 ৰে বিভাজ্য হোৱা 4 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো কি ইয়াত 18 ৰ মৌলিক বিশ্লেষণ উৎপাদক বিশ্লেষণ কি লিখিব পাৰা 2 পূৰণ 3 পূৰণ 3 বুলি লিখিব পাৰা কাৰণ 2 3 6 3 18 আৰু 24 ৰ মৌলিক উৎপাদক বিশ্লেষণ কিমান হৈ যাব 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 আৰু 32 ৰ মৌলিক উৎপাদক বিশ্লেষণ হৈ যাব কিমান কিমানৰ কৈছে 32 2 5টা 2 পূৰণ 2 পূৰণ 2 ইয়াতে সাধাৰণ উৎপাদক হিচাপত কি আছে চোৱাচোন 2 টো আছে আৰু বাকিখিনি পূৰণ কৰিব লাগিব এতেকে নিৰ্ণয় লসাগুৰ কি কৰিবা কমনৰ এটা মানে 2 এটা আহিব আৰু বাকি সংখ্যাবোৰ তুমি পূৰণ কৰিব লাগিব 2 কেইটা দিব লাগিব 5টা 3 4 5 আৰু 3 কেইটা থাকিল 2টা আৰু পূৰণ কৰিলে কিমান পাবা 288 পূৰণ কৰিলে পাবা 288 এতিয়া নিৰ্ণয় সংখ্যাটো হ'ব চোৱা 288 পাইছিলা
288 লগত তুমি অন্য সংখ্যা পূৰণ কৰি চাব লাগিব যিটো সংখ্যা পূৰণ কৰিলে তুমি কি পোৱা 4 অংক বিশিষ্ট সংখ্যা এটা পোৱা 4 যদি মই পূৰণ কৰো 4 8 গুণ 32 32 ৰ 2 হাতে গ'ল 3 4 8 গুণ 32 ৰ 2 হাতে গ'ল 3 আৰু 4 8 গুণ 32 32 ৰ 3 35 ৰ 5 হাতে গ'ল 3 আৰু 4 2 গুণ 8 8 3 11 1152 মানে তোমাৰ এইটো হৈ যাব 1152 মানে আমি কি কৰিলো এই 288 ৰ গুণফলবোৰ উলিয়াই কিনে আমি উলিয়াই ল'ব পাৰো তুমিও এনেকৈ পূৰণ কৰি চাবা যেহেতু আমাক 4 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যা হৈছে সেইকাৰণে ইয়াৰ উত্তৰ হৈ যাব 1152 বুজি পাইছা আহা তেন্তে তাৰ পিছৰ প্ৰশ্নটোলৈ তাৰ পিছৰ প্ৰশ্নটোত দিয়া আছে একেখিনি ঠাইৰ পৰা তিনিজন মানুহে একেলগে খোজকাঢ়ি গ'ল তেখেতসকলৰ যোগবোৰ ক্ৰমে 36 সেন্টিমিটাৰ 70 সেন্টিমিটাৰ আৰু 77 সেন্টিমিটাৰ পোৱা গ'ল তাৰ পিছত তোমাৰ 70 আৰু 77 ৰ কি কৰিব লাগিব এলসিএম উলিয়াব লাগিব কাৰণ আমাক নিম্নতম সুধিছে ইয়াত 63, 70 আৰু 77 ৰ 70 আৰু 77 ৰ লসাগু সমান কেনেকৈ উলিয়াবা 63, 70, 77 যদি আমি হাতেৰে কৰো হাতেৰে 7 9 গুণ 63 7 10 গুণ 70 7 11 গুণ 77 আৰু এতেকে লসাগু 7 পূৰণ 9 পূৰণ 10 পূৰণ 11 এইখিনি হৈ যাব ইয়াৰ লসাগু আৰু এইখিনি পূৰণ কৰিলে কিমান পাবা চোৱাচোন 9 গুণ 63 63 লগত তুমি 63 লগত 11 পূৰণ কৰি দিয়া 11 3 গুণ 33 ৰ 3 হাতে গ'ল 3 11 6 গুণ 66 3 69 69 তো 6 কি হ'ব 693 আৰু এটা 0 আহি যাব গতিকে ইমানখিনি সেন্টিমিটাৰ ইয়াৰ উত্তৰ হৈ যাব ইমান সেন্টিমিটাৰ এটো হৈ যাব ইয়াৰ উত্তৰ এতেকে নিম্নতম 6930 সেন্টিমিটাৰ দূৰত্ব খোজ কাঢ়িলে কি হ'ব সকলোৱে পূৰ্ণ সংখ্যক খোজ কঢ়াৰ পাছত একে ঠাইত উপনীত হ'ব তো বুজি পাইছে ছাত্ৰ ছাত্ৰীসকল আহাচোন তেনেহলে তাৰ পিছৰ প্ৰশ্নটো লৈ যাও তাৰ পিছৰ প্ৰশ্নটো দিয়া আছে 8 নং প্ৰশ্নত যে আটাইতকৈ ডাঙৰ সংখ্যাটো নিৰ্ণয় কৰা যিটোৰে 35 45 আৰু 50ক হৰণ কৰিলে ভাগশেষ নাথাকে 35ৰ যদি তুমি ইয়াতে নিৰ্ণয় কৰা 35ক তুমি লিখিব পাৰা 5 পূৰণ 7 বুলি আকৌ তুমি যদি 45ক লিখা 45ক কি বুলি লিখিব পাৰা 3 পূৰণ 3 পূৰণ 5 আকৌ 50ক যদি লিখা 2 পূৰণ 5 পূৰণ 5 এতেকে ইয়াতে সুধিছে আটাইতকৈ ডাঙৰ কোনটো সংখ্যা এতেকে আটাইতকৈ ডাঙৰ সংখ্যা কিমানৰে ইয়াৰ গসাগু যদি তুমি চোৱা 5 ইয়াতে আছে ইয়াতে আছে ইয়াতে আছে 5 এৰে হৰণ
কৰিব লাগিব বুজিছা তো ইয়াত যেহেতু গহাও 5 হ'ব গতিকে ইয়াৰ 5ৰে হৰণ কৰিব লাগিব আহাচোন তেনেহলে ছাত্ৰ ছাত্ৰীসকল তাৰ পিছৰ প্ৰশ্নটো লৈ যাও তাৰ পিছৰ প্ৰশ্নটোত কি দিয়া আছে চোৱা এজন গাখীৰ ব্যৱসায়ী 3টা ড্ৰামত 180 264 লিটাৰ আৰু 252 লিটাৰ গাখীৰ আছে সৰ্বোচ্চ জোখৰ কিমান লিটাৰৰ পাত্ৰ এটা ললে ব্যৱসায়ীজনে ড্ৰাম কেইটাত অলপ গাখীৰ নুৰাকৈ 3টা ড্ৰামতে গাখীৰ জুখিব পাৰিব ইয়াত আমি কি কৰিম ইয়াৰ HCF উলিয়াম ইয়াৰ উলিয়াম আমি গহাও ইয়াৰ 180 টো যদি তুমি লিখা 180 টো কেনে ধৰণে লিখিবা 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 পূৰণ 5 বুলি লিখিব পাৰা ন 2 গুণ 4 4 3 12 12 3 গুণ 37 37 5 গুণ 180 হৈ যাব বা এনেকৈ চাব পাৰা 5 দুগুণ 10 3 3 গুণ 9 দুগুণ 18 আৰু 180 হ'ব ইয়াত 262 যদি 264 টো যদি তুমি লিখা কেনেকৈ লিখিবা 2 into 2 into 2 into 3 into 11 তোমাৰ যদি 252 ৰ চোৱা 252 ৰ কিমান হৈ যাব 252 ৰ হৈ যাব 2 পূৰণ 3 পূৰণ 3 পূৰণ 7 2 দুগুণ 4 4 3 12 12 আৰু 21 12 গুণ 12 2 হাতে গলে 12 দুগুণ 24 একে 25 252 এনে ধৰণে আমি কৰি চাব পাৰো এতিয়া ইয়াৰে HCF ওলোৱাচোন HCF কিমান পা 8 এই 2 টো চোৱা প্ৰত্যেকতে আছে ইয়াতেও আছে আৰু 3 টো এতেকে নিৰ্ণয় তিনিটা পাত্ৰৰ যোগ ইয়াত গহাও কিমান পালে 2 into 2 into 3 2 পূৰণ 3 সমান 12 কি আছিলে লিটাৰ তো 12 লিটাৰৰ হ'ব লাগিব এটো হৈ যাব ইয়াৰ উত্তৰ আহা তেন্তে ছাত্ৰ ছাত্ৰীসকল তাৰ পিছৰ প্ৰশ্নটো কৰিবলৈ চেষ্টা কৰো তাৰ পিছৰ প্ৰশ্নটো দিছে এজন শিক্ষকক 66টা কল আৰু 110টা আম দিয়া হল আটাইতকৈ বেছি লৰাৰ মাজত ফলবোৰ সমানে ভাগ কৰিব লাগে সমানে আটাইতকৈ বেছি ইয়াতেও 66ক যদি চোৱা ইয়াত 66 টো যদি তুমি লিখা 2 পূৰণ 3 পূৰণ 11 বুলি লিখিব পাৰা আকৌ 110 টো যদি লিখা 110 টো কেনেকৈ লিখিব পাৰা তুমি 2 পূৰণ 5 পূৰণ 11 বুলি লিখিব পাৰা এতিয়া ইয়াৰ গহাও কিমান হ'ব এতেকে আটাইতকৈ বেছি আমি লিখিম আটাইতকৈ বেছি 2 পূৰণ 11 সমান 22 জন লৰাৰ মাজত কলগিতা ভগাব পাৰিব পাৰিব আটাইতকৈ বেছি 22 জন লৰাৰ মাজত কলগিতা ভগাব পাৰিব তেনেহলে ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিওটি আমি ইমানতে সামৰণি মাৰিছো অহাবাৰ পুনৰ এটি নতুন ভিডিওতে পুনৰ লগ হ'ম তেতিয়ালৈ তোমালোক আটাইকে ধন্যবাদ